নমস্কাৰ মই বিতুপন আৰু আপোনালোকক আজি এটা অনুৰোধ কৰো আপোনালোক সকলোকে যিসকল মোৰ এফবি পেজত আছে ইনষ্টাগ্ৰামত আছে আৰু মোৰ ইউটিউব চেনেলত আছে এইগিটাই মোৰ চেনেল আৰু ইয়াৰ বাহিৰে মোৰ একো আইডি নাই ৰাতিপুৱা শুই উঠিছো ডিউটিৰ পৰা তাৰ পিছত ভন্টি এগৰাকীয়ে দিছে যে আপোনাৰ নামত এটা ফেক আইডি খুলিছে আৰু আপোনাৰ তাত ইউনিফৰ্মৰ ড্ৰেছ লগোৱা আছে তাত বহুত বেয়া বেয়া ষ্টেটাছ লগায় এইবিলাকৰ ওপৰত মই কি কৰিম আপোনালোকে নিজে বিচাৰ কৰকচোন হা এটা কথা কওঁ মোৰ ভিডিওটো যদি তই চাই আছ ইনেও চাইছ মই গম পাওঁ এই আইডিটোৰ বেকত মানুহজন উলিয়াবলৈ মোৰ বেছি সময় নালাগে ঠিক আছে মাজতে এটা ঘটি গ'ল ঘটনা মোৰ তলৰ ভিডিওখিনি চালে আপোনালোকে গম পাব বা তোক কৈছোঁ তই গম পাবি সি মোৰ বিভিন্ন পোছাকৰ ইউনিফৰ্ম ষ্টেটাছ লগাই একাউণ্ট এটা খুলি মই গম পোৱা নাছিলোঁ তাৰপিছত সি ছোৱালীবিলাকৰ লগত বহুত বেয়া বেয়ি কিবা কিবি কৰি থাকে তাৰপিছত মই যেতিয়া গম পালোঁ তাক উলিয়ালোঁ এটা কোম্পানীত চাকৰি কৰি আছিল লখিমপুৰৰ ল'ৰাটো হয় লাষ্টত তাৰ মাকে হাতচুৰ কৈছে যে মোৰ ল'ৰাটো তুমি একো নকবা আৰু ভুল কৰিলে এতিয়া যদি সি জেলত যায় লাষ্টত সি নিজে মাফ খুজিছে তাৰ আইডিটো তলত আপোনালোকে চাব এনেকুৱা মক্কেল এটা আৰু এইখিনিতে কওঁ এইখিনিক ভাল আমিয়ে কৰিব লাগিব আৰু যিহেতু আপোনালোক মোৰ পৰিয়ালৰ সকলো সদস্য সেইটো কাৰণে কৈছোঁ আৰু আপোনালোকৰ অধিকাৰ আছে আপোনালোক সকলো মোৰ দাদা বৌ নবৌ বাইদেউ ভণ্টি যিসকল মোৰ পৰিয়াল আপোনালোক মোৰ নিজৰ সদস্যৰ কাৰণে আপোনালোকে মোক প্ৰতিটো ভিডিঅ'ত মৰম ছাপোৰ্ট কৰিছে ছাপোৰ্ট কৰাৰ বাবে মই অকণমান আগবাঢ়িছোঁ আৰু তাৰ মাজত এনেকুৱা ফেক আইডি ক'ৰবাত কিবা কিবি আপোনালোকে দেখিলে আপোনালোকেও গালি পাৰিব আপোনালোকৰ অধিকাৰ আছে যিহেতু আপোনালোকে মোক আগবঢ়াইছে আৰু এতিয়াই কৈছোঁ ইউনিফৰ্মৰ ফটো কিবা ফটো আইডি ফেক আইডি খোলাতকৈ বয়স আছে তিনিআলে চাৰিআলে ভাং গুটকা খাই জীৱনটো ধ্বংস নকৰিবি আৰু যদি ধ্বংস কৰিবলৈ মন আছে তাতকৈ সোনকালে কৰিব পাৰিবি ট্ৰেইন লাইন আছে ট্ৰেইনখন কেতিয়া আহিব চাবি তাত পৰি দিবি একো নহয় মাৰ বাপেৰে দুদিন কান্দিব তাৰপৰা একো নাই পাহৰি যাব আৰু নদী আছে সাঁতুৰিব নাজানিলে তাপো জাপ মাৰি দিবি নহ'লে কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰ আছে নহয় ডাইৰেক্ট তাত চুই দিবিগৈ একো ভাল কামটো কৰিব নহয় আৰু দেখা দিনে ৰাতিয়ে ৰ'দে বৰষুণে ল'ৰা ছোৱালীয়ে চবেই কষ্ট কৰি আছে ইমান চাকৰি অসমত ওলাই আছে কষ্ট কৰ ইউনিফৰ্ম পিন্ধি তাৰপৰা নিজে ষ্টেটাছ দে যে এইটো মই হা ফেক আইডি খুলি মোৰ ফটো লগাই কিবা মই সেই ইউনিফৰ্মৰ ফটো মই বহুত কষ্ট কৰিছোঁ তই যদি তেতিয়া পঢ়ি আছিলি তেতিয়া মই সেই কষ্ট কৰি আছিলোঁ আৰু সেইটো কাৰণে পালোঁ ইমান সহজ নহয় লোকৰ ফটো এখন আনি সহজতে ফেক আইডি এটা খুলি তোক উলিয়াবলৈ বেছি সময় নালাগে গম পালিনে ভাল হ লোকৰ একাউণ্ট ফেক খুলি একো লাভ নাই ভাল হ কাৰণ তোৰ মা বাপেৰেও বিচাৰে যে তই ভাল হোৱাটো আচলতে কোনো বেয়া নাপাব তাৰ মাকক মা বাপেৰে বুলি কৈছোঁ আচলতে নিজৰ মাক বাপেকে অকণমান গাইড কৰিব লাগে ল'ৰাটোৱে কি কৰিছে কি নাই কৰা চাব লাগে আমাৰ মা দেউতা হ'ব লৈছিলে কোবাই পিঠি ফালি পঠিয়ালেহেঁতেন ময়ো তেনেকৈ পিটন খাই ডাঙৰ হৈছোঁ আৰু অলপ খং উঠিলে সেইটো কাৰণে আপোনালোকক ক'লোঁ পুনৰ কৈছোঁ এই তিনিটাই মোৰ চেনেল আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বহুতে এতিয়া গম নাপায় কাৰণ মই অসমৰে হয় যেতিয়া এটা ভাল পথ দিব বিচাৰোঁ যদি আকৌ তোক কৈছোঁ যদি ভিডিঅ'টো চাইছ ভাল হ ভাল কাম কৰ তোক ধৰা পেলাবলৈ বেছি সময় নালাগে তোক জেললৈ পঠিয়াবলৈও বেছি সময় নালাগে জেললৈ যোৱাৰ পিছত কি তোৰ জীৱনটো ধ্বংস হৈ যাব তই জিন্দগী একো কৰিব নোৱাৰ এইটো জেলত যোৱা ল'ৰা এইটো কাম দিব নোৱাৰ ই ভাল নহয় যেনেকৈ বেয়া ঘৰত বস্তু এটা এইটো পেলাই দে বেয়া হৈ গ'ল তেনেকৈ আলৈ এঠানি হ'বি সেইটো কাৰণে পুনৰবাৰ কৈছোঁ ভাল হওক অসমৰে সন্তান বহুত বেলেগৰ নহয় অসমখনৰ ভাল চিন্তা কৰ ভাল কাম কৰ কষ্ট কৰ দেই বহুত জব ওলাই আছে মুকলি কৰি আছে ভাল ভাল কাম কৰ মোৰ ফটোখন নি মোৰ আইডিটো এটা বনাই ফটো লগাই কিবা পাবি জানো একোডাল নাপাওঁ ঠিক আছে আৰু আপোনালোকে বিচাৰ কৰিব আপোনালোকে এনেকুৱাবোৰক জনাব আৰু ভালকৈ এটা আপোনালোকক শিক্ষা দিব আপোনালোকক কমেণ্ট কৰাৰ অধিকাৰ আছে আৰু ধন্যবাদ যিসকলে মোৰ ভিডিঅ'টো চালে আৰু যদি ভিডিঅ'টো অলপ বুজি পাইছে যিসকলে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব ধন্যবাদ সকলোকে